ইমানখিনি শুনি চৰণত ভালকেই পৰি গ'ল। শিক্ষা দিবলগীয়া আছিল, তাৰ অহংকাৰ উলিয়াবলগীয়া আছিল পৰমাত্মাই। আৰু কৰ্বত হৈ ক'ব ধৰিলে, মালিক, মই বহুত তুচ্ছ আত্মা, আৰু আপুনি সঁচাকৈয়ে সন্ত। আপোনাৰ লগত মই বহুত অভদ্ৰ ব্যৱহাৰ কৰিলোঁ। তথাপিও আঁকোৱাই ল'লে। এতিয়া নিত্যানন্দদেৱৰ হৃদয়ত ভালকৈ সোমাই গ'ল এই কথা, যে ভাই সঁচাকৈয়ে সন্ত হয়, নহ'লে ধমক দিলে হয়, খেদি দিলে হয়, আৰু নাম দিলেও এনেই দিলে হয়, মোৰ ইয়ালৈ অহাৰ কোনো মূল্যই নাথাকিলে হয়। কিন্তু সন্তই দুখ নকৰিলে, ক'লে, কোনো কথা নাই পুত্ৰ, তোমাৰ উদ্দেশ্য ভুল নহয়, মই বুজি পালোঁ। তোমাক দেখিয়ে মই আইডিয়া কৰিলোঁ যে তুমি ভাল। কৈ আছিলা তুমি যে মই শুভ কামৰ বাবে যাওঁ, তুমি মোৰ সন্মুখত কিয় আহিলা? তাৰ পৰাই অনুমান কৰিলে যে এই মানুহজন বিশেষ আৰু ভগৱানক বিচাৰি আহিছে। গতিকে নিত্যানন্দদেৱে দীক্ষা ল'লে। দীক্ষা লোৱাৰ পিছত আকৌ তেওঁৰ পত্নীয়ে বিৰোধিতা আৰম্ভ কৰিলে। ইমান বিৰোধিতা কৰিলে, ভয় হয় সেই ভনীসকলৰ অজ্ঞানতাৰ বাবে, যে ই যাতে ঘৰ এৰি নিদিয়ক। কিন্তু সাধু সন্তই ঘৰ এৰাৰ কথা নকয়, কেৱল বেয়াবোৰ বাদ দি ভক্তি কৰিবলৈ কয়। কিন্তু ওচৰৰ পাজৰৰ মহিলাবোৰে তাইক চাগে শুনাইছে যে এওঁ বাবা হ'ব, ইমান ভক্তি কৰে, সদায় আশ্ৰমলৈ অহা যোৱা কৰে। সেইবাবে গুৰুদেৱকো অভদ্ৰ ব্যৱহাৰ কৰিলে তেওঁৰ পত্নীয়ে। নিত্যানন্দদেৱে দেখিলে এদিন সেয়া। গতিকে প্ৰাৰ্থনা জনালে, হে পৰমাত্মা, এই মাৰ্গ মনলৈ আনিব দিবই নালাগিছিল। ঠিকেই আছিলোঁ মই, কৰ্ম বেয়া কৰি আছিলোঁ, দিব লাগিছিল। কিন্তু পৰমাত্মাই এতিয়া এইটো বাধা আহি পৰিল। হয়তো এওঁক সৎবুদ্ধি দিয়ক, নহ'লে মাটিৰ লগত মিহলাই দিয়ক পৰমাত্মা। হয়তো সৎবুদ্ধি দিয়ক, যাতে মোৰ লগত ভক্তি কৰক, নিজৰ কল্যাণ কৰাই লওক, নাইবা দাতা উভতাই লওক আপোনাৰ এই আত্মাটো। মোৰ প্ৰয়োজন নাই এই সংসাৰৰ। কিছুদিনৰ পিছত কি হ'ল, 5-6 মাহৰ পিছত তেওঁৰ পত্নী বেমাৰত পৰিল, মৃত্যুক প্ৰাপ্ত কৰিলে। তেওঁ ঘৰ ত্যাগ কৰিলে। আৰু ইয়াত হাৰিয়ানাত এটা জাতেলাজোৰ নামৰ এখন ঠাই আছে, 4-5খন গাঁৱৰ সীমাৰ জইণ্ট আছে, একেলগে থকা জংচন আছে। তাত এখন জংঘল আছে, তাত থাকিবলৈ ধৰিলে। এতিয়া পুণ্যাত্মাসকল, সেই সময়ত সেই নিত্যানন্দদেৱৰ যেতিয়া জ্ঞান হ'ল, তাৰ নাম নিত্যানন্দ ৰাখিলে সেই সন্তজনে, নন্দলালটো সলনি কৰি। তেতিয়া তেওঁ নিত্যানন্দ নামেৰে প্ৰসিদ্ধ হ'ল। তাৰপিছত নিত্যানন্দদেৱে কি ক'লে, कि ब्राह्मण कुल में जन्म था, मैं करता बहुत मरोड़, और गुरु गुमानी दास ने दिया कोबद गढ़ तोड़। যে মই ব্ৰাহ্মণ কুলত জন্ম লোৱাৰ বাবে বহুত অহংকাৰী মানুহ আছিলোঁ, আৰু गुरु गुमानी दास ने, তেওঁৰ গুৰুদেৱৰ নাম গুমানী দাস আছিল। कि गुरु गुमानी दास ने यो दिया कोबद गढ़ तोड़। এয়া কুবধৰ কিলা আছিলে, অহংকাৰ, বৰ্বৰতা, আৰু যেতিয়ালৈ ইয়াৰ নাশ নহয় ভগৱানক নোপোৱা। सिर सौंप्या गुरुदेव को, सफल हुआ ये शीश, नितानंद इस शीश पर आप बसे जगदीश। এতিয়া কি কৈছে, নিত্যানন্দদেৱে কয়, सिर सौंप्या गुरुदेव को और सफल हुआ ये शीश, नितानंद इस शीश पर आप बसे जगदीश। এতিয়া শিৰ কেনেকৈ সঁপিব লাগে, গুৰুদেৱৰ আজ্ঞাৰ পালন কৰি। যিসকল গুৰুপদপীত থাকে তেওঁলোকে জানে, পৰমাত্মাই কয়, बहुत प्यारा बालक माँ का। মাতৃৰ বাবে পুত্ৰ বা পুত্ৰী বহুত প্ৰিয় হয়। কথাতে কয় যে পিতৃতকৈ সগুণ প্ৰিয় মমতা নিজৰ বালকৰ বাবে মাতৃৰ থাকে, আৰু মাতৃতকৈও সগুণ মমতা প্ৰিয় গুৰুসকলৰ বাবে নিজৰ শিষ্য বা শিষ্যা হয়। গতিকে অনুমান কৰিব যে গুৰুদেৱ আপোনাৰ বাবে কিমান হিতৈষী। গতিকে গুৰুদেৱৰ আজ্ঞাৰ পালন কৰক। প্ৰথম ভক্তিৰ প্ৰথম এই মন্ত্ৰ নোট কৰি লওক,
भाई जो गुरु बचन पे डट गे रकट गे फंद 84 के। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के। कट गे फंद 84 के रकट गे फंद 84 के। भाई जो गुरु बचन पे डट गे रकट गे। वस्तु मिली ठोर की ठोड़ मिट मिट गी मन पापी की दौड़। वस्तु मिली ठोर की ठोड़ मिट गी मन पापी की दौड़। भरम मिटे मथुरा काशी के। भरम मिटे मथुरा काशी के। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के। कट गे फंद 84 के कट गे। এয়া কবিৰ দ্বাৰা ৰচনা কৰা গান। ইয়াতো বহুত প্ৰেৰণা আছে যে যিয়ে গুৰুদেৱৰ বচনত স্থিৰ হয়, গুৰুদেৱৰ আজ্ঞাৰ পালন কৰে, তেওঁলোকে 84টা যোনিত কষ্ট ভোগা এই সংকট সমাপ্ত হয়। এতিয়া গুৰুদেৱৰ কেনেকৈ আজ্ঞাৰ পালন কৰিব লাগে। सिर सौंप्या गुरुदेव को सफल होया ये शीश। नितानंद इस शीश पर आप बसे जगदीश। শিৰ কেনেকৈ সপিব লাগে। শিৰ কাটিব নালাগে। গুৰুদেৱৰ আজ্ঞা পালন কৰাই শিৰ সপি দিয়া বুলি কয়। এজন গুৰুদেৱ আছিল, তেওঁৰ 4-5 জন শিষ্য আছিল, আশ্ৰমত আছিল। সদায় প্ৰতিদিনে এইটোৱে শিক্ষা দিয়া হয়, গুৰুদেৱসকলে 4-5টা ফৰ্মুলা নিশ্চয় শিকায় নিজৰ শিষ্যসকলক, আৰু এয়াই কাৰিকৰী হয়। এতিয়া যেনেকৈ কোনোবাই যদি ভাং ৰুৱে খেতি পথাৰত, সি খেতি কৰা সকলো উপায় কৈ দিব, কিন্তু যদি বীজটোৱে ভুল তেন্তে সকলোবোৰ উপায় ভুল হ'ব। ৰুব লাগিছিল ঘেঁহু, ৰুই দিলে ভাঙৰ গছ। সেয়া পিছত কম, আজিৰ যি প্ৰসংগ চলি আছে সেয়া কওঁ আগতে। এজন গুৰুদেৱ আছিল আৰু তেওঁ নিজৰ শিষ্যসকলক শিক্ষা দিয়ে থাকে। যেনেকৈ প্ৰতিদিনে সৎসংগৰ মাধ্যমেৰে কয়, যেতিয়া ল'ৰা ছোৱালীবোৰ বহে ভাল শিক্ষা দিয়ে। এদিন গুৰুদেৱে ক'লে যে চোৱা ভাই, যিসকলে গুৰুদেৱৰ আজ্ঞা পালন নকৰে সন্তানসকল, সিহঁত কেতিয়াও সফল নহয়। তেওঁলোকৰ বহুত পাপ লাগে, সিহঁতৰ ভক্তি নাশ হয়। গুৰুদেৱ আসনত বহি আছে, বাকীসকল তলত বহি আছে আৰু কৈছে যে হয় গুৰুদেৱ। গুৰুদেৱে ক'লে যে মোৰ এটা আদেশ আছে যে তুমি মোৰ শিৰত তুমি 5 বাৰ জোতাৰে মাৰা। আৰু এইটো শিক্ষা দিয়া হৈছিল যে गुरु मानुष कर जानते ते नरक ये अंध। महादुखी संसार में आ गए यम के फंद। গুৰুক পৰমাত্মাৰ তুল্য বুলি মানিব লাগে। এতিয়া সিহঁতৰ সন্মুখত ধৰ্ম সংকট আহি পৰিল। গুৰুদেৱৰ আজ্ঞা পালন নকৰিলে ভক্তিৰ নাশ হ'ব। আৰু গুৰুদেৱক হাত উঠালে ইয়াতকৈ ভাল কাটি যাওক হাতখন। তেতিয়া গুৰুদেৱে ক'লে যে মই তোমালোকক কি শিক্ষা দি আছিলোঁ তেতিয়াৰ পৰা, এনেকুৱা ভগত তোমালোক মোৰ আজ্ঞাৰ পালন কৰা নাই, তলমূৰ কৰিলে। এজন থিয় হ'ল, নিজৰ জোতা খুলিলে, গুৰুদেৱৰ ওচৰত আহি বহি পৰিল আৰু নিজৰ মূৰত 5 বাৰ জোতাৰে মাৰিলে। 5 বাৰ মাৰিলে জোৰে জোৰে। তেতিয়া গুৰুদেৱে ক'লে, ভাই ঠগিব নিবিচাৰিবা, তোমাৰ মূৰত নহয় মোৰ মূৰত মাৰিবলৈ কৈছিলোঁ। তেতিয়া সেই শিষ্যই ক'লে যে গুৰুদেৱ, এই দাসৰ শিৰটো আপোনাৰেই হয়। আপুনি কি বেলেগ বুলি ভাবে নেকি? ইয়াত গুৰুদেৱে ক'ব নোৱাৰিলে। তেওঁ এইটোৱে চাব বিচাৰিছিল ইহঁতৰ কিমান বিবেক আছে। গতিকে পুণ্যাত্মাসকল, এই ভক্তি মাৰ্গত গুৰুদেৱৰ মুখ্য অভিনয় আছে। এতিয়া শিষ্যসকলেও সিমানেই তেওঁৰ লগত শূৰবীৰৰ দৰে আগবাঢ়িব লাগে, তেতিয়াহে সফলতা পোৱা যায়।
এতিয়া তাৰ বিষয়ে আপোনালোকক কওঁ যে গুৰুদেৱৰ লগত কেনেকৈ থাকিব লাগে, কেনেকৈ কথা ক'ব লাগে, কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নিষ্কপট ভাৱেৰে। दंडवतम गोविंद गुरु बंधु अविजन सोए, पहले वे प्रणाम तिन नमो जो आगे होए। गुरु को कीजय दंडवतम कोटि कोटि प्रणाम, कीट न जाने भृंग को यूं गुरु कर ले आप समान। गुरु गोविंद कर जानियो रहियो शब्द समाए, मिले तो दंडवत बंदगी नहीं पल पल ध्यान लगावे। गुरु मानुष कर जानते ते नर कहिए अंध, महादुखी संसार में फिर आगे काल के फंद। कबीरा ते नर अंध हैं गुरु को कहते और, हरि के रूठे ठोर है भाई गुरु रूठे नहीं ठोर। गुरु गोविंद दोनों खड़े काके लागू पाए, बलिहारी गुरु अपना जिन गोविंद दियो मिलाए। এতিয়া পুণ্যাত্মাসকল কিমান মহত্ব আছে সঁচা সৎগুৰুৰ। যেনেকৈ আপোনালোকক বহুবাৰ উদাহৰণ দিছোঁ, যি ব্যক্তিৰ ওপৰত বিপদ আহে তেওঁ স্বয়ং স্বীকাৰ কৰে আৰু কয় যে মোৰ ৰাম ৰুষ্ট হ'ল, মোৰ ভগৱান ৰুষ্ট হ'ল মোৰ ওপৰত, সেইবাবেই দুখৰ ওপৰত দুখ আহি আছে। আৰু যদি কাৰোবাৰ ঘৰত সুখ হয় তেনেহ'লে আন মানুহে কয় যে এওঁলোকৰ ওপৰত ৰাম সুখী হৈছে, ভগৱান প্ৰসন্ন হৈছে এওঁলোকৰ ওপৰত। গতিকে পুণ্যাত্মাসকল, পুণ্যৰে সুখ হয় আৰু পাপ কৰ্মৰে দুখ হয়। যাৰ পুণ্য সমাপ্ত হয় তাৰ ৰাম ৰুষ্ট হয়, তেওঁলোকৰ ভগৱান ৰুষ্ট হৈ যায়, সেইবাবেই দুখ আৰম্ভ হ'ল। গতিকে আপুনি যদি খেতিপথাৰত ক'ৰবাত হাজিৰা কৰিবলৈ যায় বা একান্ত স্থানত আপুনি মাটিৰ কলহত পানী লৈ যায় আৰু গোটেই দিনটোৱে খাই থাকে, যেতিয়ালৈ পানী থাকে তেতিয়ালৈ ন' প্ৰব্লেম, আৰু যেতিয়া শেষ হয় তেতিয়া প্ৰব্লেম হয়। পিয়াহত মৰিবা, পুনৰ যদি ভৰাই নোলোৱা কলৈ যাবা? হেণ্ড পাম্পলৈ যাব লাগিব, কুৱালৈ যাব লাগিব। আমি ইয়াত হেণ্ড পাম্পটো ল'ম, সেইটোহে সঠিক উদাহৰণ হ'ব এতিয়া। এফালেতো হেণ্ড পাম্পলৈ গ'লোঁ, পানী ভৰালোঁ, তাৰপিছত আপত্তি শেষ। যি আপত্তি হৈছিল পানীৰ অভাৱৰ বাবে সেয়া ঠিক হ'ল, বিপদ আঁতৰিল। এনেকৈ পুণ্যৰ অভাৱত যি বিপদ আহি আছে, আকৌ সেয়া ৰাম নামৰ পুণ্যৰ কলহ আকৌ ভৰাই ল'ম। কেনেকৈ? আপুনি গুৰুৰূপী হেণ্ডপাম্পলৈ যাব লাগিব। বুজি লওক যে গুৰুদেৱ হেণ্ডপাম্প হয় আৰু এটা কলহত পানী ধৰি থোৱা আছে। এফালে হেণ্ডপাম্প আছে, পানীৰ নলী আছে, আনফালে কলহত পানী ভৰাই থোৱা আছে। যদি কোনোবাই আপোনাক সোধে যে এই কলহত থকা পানী আৰু আনফালে পানীৰ নলী, ইয়াৰ মাজৰ কোনটো পচন্দ কৰিব? ইমানখিনিতো ক'বই লাগিব আমি যে আমাক নলী লাগিব, কলহৰ পানীটো গধূলিলৈ শেষ হৈ যাব। আৰু হেণ্ডপাম্পেৰে যিমান ইচ্ছা ভৰাই লোৱা কলহ, তথাপিও শেষ নহয়। গতিকে কয়, वैराग नाम है त्याग का पांचपति सोमा। এই যে কাম, ক্ৰোধ, লোভ, অহংকাৰ, কয় এইবোৰৰ এতিয়া দিশ সলনি কৰা। বেইমান হোৱা যদি দান কৰাত হোৱা। বেইমান হ'লে এনেকুৱা বেইমানি কৰা, এনেকুৱা লোভ কৰা, যিয়ে ভক্তি মাৰ্গত আপোনাক সহযোগ দিব। কৰ্ম বেয়া কৰিবলৈ লোভ কৰাটো অনুচিত। গতিকে পৰমাত্মাই কয়, गुरु गोविंद दोनों खड़े, কলহত থকা পানীখিনি ভাবি লওক গোবিন্দ আৰু নলী ভাবি লওক গুৰু। এই দুইজনৰ মাজত কোৱা হয়, किसके लागू पाए, পৰমাত্মাই নিজে দি আছে, আমাৰ বুদ্ধিয়ে ইমান কাম নকৰে। बलिहारी गुरु अपना जिन गोविंद दियो मिलाए। ধন্য মোৰ সেই গুৰু, পানীৰ নলী, হেণ্ড পাম্প, যিয়ে সেই ৰামক লগ কৰাই দিলে, যাৰ অভাৱত আমি দুখত আছিলোঁ, পুণ্য প্ৰাপ্ত কৰালে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয়, गुरु मानुष कर जानते ते नर कहिए अंध, महादुखी संसार में आ गए यम के फंद। गुरु गोविंद दोनों खड़े किसके लागू पाए, बलिहारी गुरु अपना जिन गोविंद दियो मिलाए। कबीर हरि के रूठ जा गुरु की शरण में जा, और कह कबीर गुरु रूठ गए फिर हर नहीं होत साए। এতিয়া যেনেকৈ আপোনাৰ ৰাম ৰুষ্ট হ'ল, আপোনাৰ পুণ্য শেষ হ'ল যেতিয়া গুৰুক পালে, তেতিয়া সদায় ভৰোৱা বাল্টি দিনটোত 10 বাৰ
তাৰপিছত কোৱা হয় যদি আপুনি হেণ্ডপাম্পে বেয়া কৰি দিয়ে, সেয়া মিছ হেণ্ডেল কৰি, সেয়া টেক কেয়াৰ নকৰি, ৰেচপেক্ট নকৰি, তেন্তে আপোনাৰ হেণ্ডপাম্প বেয়া হ'ল, মানে গুৰু ৰুষ্ট হ'ল। তাৰপিছত সুবিধা পোৱা বন্ধ হ'ব, যি আপুনি হেণ্ডপাম্পৰ দ্বাৰা পাবলগীয়া আছিল। ইয়াত কৈছে कबीर हरि के रूठता गुरु की शरण में जा, कह कबीर गुरु रूठ गए तो हर नहीं होत साय। তাৰপিছত কি কৈছে? गुरु से ज्ञान जो लीजिए, शीस दीजिए दान, बौतक भोंदू बह गए, राख जीव अभिमान। बौतक भोंदुक बह गए, राख जीव अभिमान। যেনেকৈ নিত্যানন্দদেৱে কৈছিলে ব্ৰাহ্মণ কুলত জন্ম লৈছোঁ, मैं करता बहुत मरोड़, और गुरु गुमानी दास ने दिया कबद गढ़ तोड़। গতিকে সৎসংগৰ হাতুৰিৰে, এই বচনৰ হাতুৰিৰে আমাৰ মনত যি লেতেৰা জমা হৈ আছিল অহংকাৰৰ, সেয়া ভাঙি দিয়া হয় সৎসংগৰ বচনেৰে মাৰি মাৰি। এতিয়া এই প্ৰাণীৰ অহংকাৰ কিহৰ? 1 মিনিটত পেৰালাইচিছ হয়, মুখ বেকা হয়, মুখত মাখি সোমাই যায়, মুখেৰে লেলাউটি পৰি থাকে সেই অহংকাৰীজনৰ। কিহৰ অহংকাৰ এই শৰীৰৰ? নিজৰ পিছ এৰুওৱা, কৰ্ম বনোৱা, বিনম্ৰ হৈ সৎসংগলৈ আহা। আৰু কবিৰ চাহেবে কয়, ऐसी वाणी बोलिए मन का आपा खोए, औरन को शीतल करे आप भी शीतल होए। গতিকে আপুনি অহংকাৰ বাদ দি সন্মুখৰ জনৰ লগত কথা পাতি চাব, আত্মা কেনেকৈ গদগদ হয়। গতিকে এজন ভগতে কথা কোৱাৰ, তেওঁ খোজকঢ়া আৰু বহাৰ, তেওঁ চোৱা আৰু ধ্যান দিয়াৰ পদ্ধতি বেলেগ, তেতিয়াহে ভগত বোলা হয়। যেনেকৈ তেনেকৈ খোজকাঢ়ি, ৰঙীন চশমা পিন্ধি তেৰাকৈ চোৱাজন বেয়া মানুহ, ভক্তি কৰক বা নকৰক। গতিকে সৎসংগলৈ আহি সৎসংগী বুলি জনাৰ পিছত, ভগত বুলি জনাৰ পিছত তেওঁৰ গুণ নিজে নিজেই হ'ব লাগে তেনেকুৱা। গতিকে সৎসংগৰ দ্বাৰাই তেওঁৰ জ্ঞান হ'ব। গতিকে কি কয়? गुरु से ज्ञान जो लीजिए, शीश दीजिए दान, और भौतुक भोंदू बह गए, राख जीव अभिमान। गुरु समान दाता नहीं, याचक से समान, और 3 लोक की संपदा सो गुरु दीनी दान। তাৰপিছত কি কয় যে कबीर तन मन दिया तो भला किया, सिर का दासी भार, और जय कभू ये कह दिया कि मैंने दे दिया तो बहुत सहेगा मार। পৰমাত্মাই ইমানলৈকে কৈছে কিয়নো কালে আপোনালোকৰ ভক্তি নাশ কৰিব বিচাৰে, আৰু আপোনালোকে পৰমাত্মাৰ এই জ্ঞানেৰে নিজকে সুৰক্ষিত কৰিব লাগে। পৰমাত্মাই কয় যে जैसे माता गर्भ को रखे यतन बना, और ठेस लगे तो छन हुए तेरी ऐसे भक्ति जा। যেনে কোনো মাতৃ বা ভনী বহু সময়ৰ পিছত বা যেতিয়াই গৰ্ভৱতী হয়, সেই সময়ত তেওঁ কিমান সাৱধানতা অৱলম্বন কৰে নিজৰ ৰত্নক প্ৰফুল্লিত কৰিবলৈ, সফল কৰিবলৈ, সুৰক্ষিত কৰি ৰাখিবলৈ। খোজকঢ়াৰ সময়ত ভাবে ক'ৰবাত যাতে উজটি নাখাওঁ, ক'ৰবাত খুন্দা নাখাওঁ। ৰাতি শোৱা সময়ত যদি এঙামুৰি ল'বলগীয়া হয়, বহুত সাৱধানে কৰে যাতে তেওঁৰ সন্তানে দুখ নাপাওক। গতিকে পৰমাত্মাই কয় कि जैसे माता गर्भ को और रखे यतन बना, ठेस लगे तो छन हुए तेरी ऐसे भक्ति जा। অলপো যদি খুন্দা খায় তেনেহ'লে তোমাৰ ভক্তি এনেকৈ নাশ হ'ব যেনেকৈ সেই মাতৃৰ গৰ্ভৰ সন্তান। তেওঁ কিমান কষ্ট পাব তেতিয়া কিমান কান্দিব তেওঁ যে কেনেকৈ কথাটো বেয়া হ'ল। গতিকে পৰমাত্মাই মনত পেলাই দিয়ে, जैसे माता गर्भ को रखे यतन बना, और ठेस लगे तो छन हो जा, নষ্ট হয়। तेरी ऐसे भक्ति नसावे। গতিকে কি কয় যে কেতিয়াবা কাৰোবাৰ সেৱা কৰাক লৈ অহংকাৰ আহিব মনলৈ, আৰু কাৰোবাৰ ধনৰ বা কাৰোবাক দান কৰাক লৈ। গতিকে পৰমাত্মাই কয় যদি কিবা কাৰণত আপোনাৰ মনলৈ অহংকাৰ আহে, তেন্তে ভক্তি নাশক হ'ব। तन मन दिया तो भला किया, सिर का दासी भार। যদি কেতিয়াবা কয় যে মই ইমানখিনি দান কৰিলোঁ, तो बहुत सहे सिर मार। সেই দানটো নষ্ট হ'বই হ'ব, আৰু ভক্তিহীনো হ'বা তুমি। কেনেকৈ?
পুণ্যাত্মাসকল, যেতিয়ালৈকে আপোনালোকৰ আধ্যাত্মিক জ্ঞান নহয় তেতিয়ালৈ আপুনি সফল হ'ব নোৱাৰে। সেইবাবে দাসে চেষ্টা কৰে আপোনালোকক মেক্সিমাম আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত কৰাও, মৰ্যাদাৰ সৈতে পৰিচিত কৰাও। তেতিয়াহে আপুনি সফল হ'ব। মাৰ নাখায়। যেনেকৈ নতুন ভগত আহিলে সেয়া কি বুলি কয়, যেনেকৈ তেওঁলোকক দান ধৰ্ম কৰিবলৈ প্ৰেৰিত কৰা হয়, যি তেওঁলোকৰ হিতৰ বাবে হয়। পুণ্যাত্মাসকল, যেতিয়া পুৰণি কালত আমাৰ পূৰ্বপুৰুষসকলৰ পুণ্য বেছি আছিলে, যদি কেতিয়াবা বৰষুণ দিয়া নাছিল, তেতিয়া গাঁৱৰ মানুহ একত্ৰিত হৈ আৰু সামূহিক ভোজ পাতিছিলে, সকলোৰে পৰা কালেকশ্যন লৈ, আৰু মিঠা চাউল বনাইছিল আৰু নিজে বনাই নিজে খাইছিল আৰু বহি বহি প্ৰাৰ্থনা কৰিছিল, কৈছিল ধৰ্ম কৰিছো, ৰাম বৰষিব, আৰু বৰষুণ দিছিলে। এতিয়া পুণ্যাত্মাসকল, যদি মিঠা চাউল খোৱাৰ বাবেই বৰষুণ হৈছিল, তেন্তে ইয়াততো অমৃত বৰ্ষাই দিব। ভগৱানৰ ইমান ভাল ধৰ্মভোজ হৈ আছে। এজন ভগতৰ লগত আৰু আন দুজন ব্যক্তি আহিল, যেনেকৈ আমি সৎসংগত আমি এলাও কৰোঁ যে আহা ভাই আহা, সৎসংগও শুনিবা। তেতিয়া তেওঁলোকে দেখিলে ইয়াত য'ত আমাৰ সৎসংগ চলি আছিল, কি কৰে, ডাঙৰ ডাঙৰ চাহৰ টেংকি ভৰাই থোৱা আছে। গৰম দিনত বহুত নেমুৰ টুকুৰি ভৰাই থোৱা আছে, চেনিৰ বস্তা থোৱা আছে। ভগতসকলে নেমু কাটি পানী মিহলাই চৰ্বত বনাই ঘট ঘটকৈ খায়। কোনোবাই খানা খাই আছে, কোনোবাই হালোৱা, কোনোবাই ক্ষীৰ। দুয়োজনৰ মাজত যিজন নতুনকৈ আহিছিল, তাৰে এজনে ক'ব ধৰিলে, ভাই গাঁৱত এনেকৈ কৈ আছে, তাত ৰাম নামি আহিছে, ৰাম আহিছে, ভগৱান নামি আহিছে। দ্বিতীয়জন বুদ্ধিমান আছিল, সি ক'ব ধৰিলে, আৰে ভাই, য'ত এনেকুৱা ধৰ্ম হৈ আছে, তাত ৰাম নিশ্চয় নামি আহিব। এনেকুৱা ধৰ্ম দেখিছোঁ মই ইয়াত যি পুণ্য হৈ আছে, কিমান ভোজ খুৱাই আছে, এক পইচাও নলয় কোনেও, যিমানে নোখোৱা, যিয়ে নোখোৱা কিয়। কয় এনেকুৱা ধৰ্ম য'ত হয়, ভগৱান আহিবলগীয়া নাথাকিলেও আহিবই নিশ্চয়, নামি আহিব। গতিকে পুণ্যাত্মাসকল, ধৰ্মৰ বাবে আপোনালোকক প্ৰেৰিত কৰা হয়। এয়া বিধিগত সাধনা, শাস্ত্ৰ অনুকূল সাধনা। ইয়াতে কৰা পুণ্য তাত আপোনালোকে বহুগুণ হৈ তাত আকৌ পাব, আৰু আপোনাৰ গুড একাউণ্টত লিখা হ'ব, সেয়া বেলেগকৈ পাব। আপুনি যে আকৌ পাব সেয়াটো আপুনি এনেকৈ বুজক, আপুনি সুদহে পাব, মূলধনটো জমা হৈয়ে থাকিব, এনেকৈ বুজা। গতিকে আমি দান ধৰ্ম কৰিবলৈ যি প্ৰেৰিত কৰোঁ, আৰু এই দানৰ পৰাই আপুনি কয়, धर्म तो 10 के नहीं 10 के तीनों लोक, और खैर आए तुम्हें खैर है कि जा तुम पोख। ধৰ্মৰ নাশ নহয়। পুণ্যাত্মাসকল, এদিন এই তিনি লোকৰ নাশ হ'ব, কিন্তু আপোনালোকে কৰা পুণ্য সেয়া কেতিয়াও নাশ নহয়, আপোনাৰ লগত সদায় থাকিব। কয় धर्म तो 10 के नहीं, ধস্কে মানে ধৰ্মৰ নাশ নহয়। ते 10 के तीनों लोक, और खैर आए तुम्हें खैर है। খেৰায়ত মানে দান কৰিলেহে আপোনাৰ ৰক্ষা হ'ব, সুৰক্ষিত হ'ব। और कीजे आत्म पोख। এতিয়া ইয়ালৈ যিসকল ভগত আহে, খাদ্য খাবলৈ নাহে, তেওঁলোকে পৰমাত্মাৰ মহিমা শুনিবলৈ আহে। আৰু এনেকুৱা সাধু ভাৱেৰে যিয়ে নাহক কিয়, তেওঁ মানুহ নহয়। আজিকালি মানুহৰ সময় নাই যিয়ে এনেই আহিব ইয়ালৈ। সেয়া পৰমাত্মাৰ মৰমীয়াল আত্মাই হ'ব, লাগিলে তেওঁ নামে নলওক বা ল'বও নিবিচাৰক। ইয়ালৈ অহা ব্যক্তি পৰমাত্মাৰ VIP বুলি ধৰি লওক, সেই ভগৱানৰ বহুত মৰমীয়াল আত্মা এজন। কিছুদিনৰ পিছত বুজি পাই আকৌ নামো ল'ব। গতিকে ইয়ালৈ অহা ব্যক্তি কেৱল ভগৱানৰ বাবে আহে, কেৱল খাবলৈ নহয়। আৰু এনেকুৱা ভগতক ইয়াত খুওৱাটো, তেওঁক ভোজত সহযোগ কৰাটো, এই পুণ্যৰ কোনো গণনাই নাই। এতিয়া প্ৰসংগ চলি আছে, যেনেকৈ বহু ভগতক প্ৰেৰণা দিয়া হয় যে ভাই মিছা কওক হৱনৰ বাবে। চাওক পুণ্যাত্মাসকল, আমি বহু প্ৰকাৰৰ পাপ
আমি একত্ৰিত কৰিছোঁ। যেনেকৈ দাসে এটা বাণী কৈছিল ভগৱানৰ, कि मानत नामन मोरा साधो मानत नामन मोरा रे, और बार बार मैं ये समझाऊं जग में जीवन थोड़ा रे। তাৰপিছত কি কয়, के शरण पड़े को गुरु संभाले जान के बालक भोरा रे, और कह कबीर तुम चरण चित राखो जो सोई में डोरा रे। যেনেকৈ কোনো সৰু বালক 4-5 মহীয়া 7-8 মহীয়া 9 মহীয়া কেঁচুৱা তাক খুৱাই থৈ মাকে কাম কৰিব পাৰে, নিজৰ ঘৰৰ কাম। কিছু সময়ৰ পিছত যেতিয়া কান্দিব ধৰে তেতিয়া মাকে গম পায় যে হয়তো ইয়াৰ ভোক লাগিছে বা ই শৌচ পেচাব কৰিছে। যেতিয়া গৈ চাই তেতিয়া শৌচ পেচাব কৰি আৰু সকলো কাপোৰ নষ্ট কৰিছে, নিজৰ ভৰিও লেতেৰা কৰি থৈছে, হাততো লগাইছে, হাতত শৌচ লগাই থৈছে। সেই মাকে সেইবোৰ ঘিণ নকৰে। মাকে কেঁচুৱাটো উঠাই ধুই দিয়ে, ভালদৰে চাফা কৰে, তাৰ কাপোৰ ধুৱে, নতুন কাপোৰ পিন্ধাই, তাৰপিছত মৰম কৰে, বুকুত সাৱটি ধৰে। কাৰণ মাকে জানে বালক একো নাজানে, ভুলতে অজানিতে ই এই সকলো শৌচ লগাই লৈছে কাপোৰত। গতিকে বেয়া নাপায় মাকে জানে যে ই নাজানে। গতিকে এই প্ৰকাৰে যেতিয়া আপোনালোক ইয়ালৈ আহে, এই কলি যুগলৈকে আহি পাইছে, আপুনি ইমান পাপ কৰ্মৰ সৈতে জড়িত হৈছে আৰু আপুনি নাজানে কিমান পাপ কৰিছে। আপুনি সেই বালকে যেনেকৈ কৰি গম নাপায় কি কৰি আছে, ভগৱানে আপোনাক সেই কেঁচুৱাৰ দৰেই ভাবে, জানি লওক। তাৰপিছত পৰমাত্মাই কয়, कि शरण पड़े को गुरु संभाले और जान के बालक भोला रे। আৰু আপোনাৰ কি কৰ্তব্য আছে বুলি কৈছে পৰমাত্মাই। কি কৰ্তব্য? कि कहे कबीर तुम चरण चित राखो जो सोई में डोरा रे। আপুনি নিজৰ গুৰুদেৱৰ প্ৰতি ইমানখিনি আন্তৰিকতা ৰাখিব, শক্তিশালী। যেনেকৈ বেজীত সূতা ভৰোৱাৰ পিছত তলফালে এটা গাঁঠি দিয়া হয়, তেতিয়া সেইডাল বেজীটোৰ সৈতে ওলমিয়ে থাকে। কয়, कहे कबीर तुम चरण चित राखो গুৰুদেৱৰ চৰণত এনেদৰে মূৰ দুওৱা, जो सोई में डोरा रे। মানে অন্তহীন আন্তৰিকতা ৰাখিব। গতিকে আপোনালোকৰ পাপ যেতিয়া এনেকৈ ধুব গুৰুদেৱে এই সৎসংগৰূপী পানীৰে, তাৰপিছত আপোনাক ভক্তিৰে চাৰ্জ কৰিব, গাখীৰ খুৱাব। এতিয়া পুণ্যাত্মাসকল আপোনালোকক কম্পালচৰি কৰি থৈছে যে 4 মাহৰ ভিতৰত আপুনি আহিবই লাগিব, যিসকল ভাৰতবৰ্ষত আছে। কিহৰ বাবে কোৱা হৈছে? এওঁলোক বালক। আপোনালোকে ল'ৰা ছোৱালীক উপাৰ্জনৰ বাবে পঢ়িবলৈ দিয়ে, যে মোৰ ল'ৰা বা ছোৱালী পঢ়া শুনা কৰি শিক্ষা গ্ৰহণ কৰি কোনো উচ্চ পদবী প্ৰাপ্ত কৰক বা নিজৰ কাম কাজ এটা ঠিক কৰি ল'ব। আপোনালোকে সিহঁতক 16 বছৰ 20 বছৰ সময় দি দিয়ে যে যোৱা, ট্ৰেইনিং কৰা, অমুক কৰা, ভাল কাম পাবা। আৰু আত্মকল্যাণৰ বাবে আপোনাৰ ওচৰত 365 দিনৰ এটা দিনো নাইনে? তেন্তে কেনেকৈ ভক্তি কৰিব? এই সকলোবোৰ তেনেহ'লে নাটক। গতিকে কোৱাৰ ভাৱ এইটো যে আপোনালোকক এইবাবেই মতা হয়, ইয়ালৈ আহিলে আপোনালোকে বহুত পুণ্য পাব। আপোনাৰ আত্মাক এনেকৈ পৰিপূৰ্ণ কৰি দিয়া হয়, যেনেকৈ সৰু কেঁচুৱাই চুবুৰীয়াত খেলি থাকিলে মাকে জানে যে খেলাত ব্যস্ত, আৰু সময়ত আহাৰ নোখোৱালে ই দুৰ্বল হৈ যাব, বেমাৰীও হ'ব পাৰে, ৰোগীও হ'ব পাৰে। সি নিজৰ ভাই ভনী বা বন্ধু বান্ধৱীৰ লগত খেলি থাকিব পাৰে, কিন্তু ব্যস্ত হৈ থাকিলেও মাকে তাক লৈ আহে গাখীৰ খাবলৈ। কান্দেও, কিন্তু মাকে টানি লৈ আহে যে যাব লাগিব ব'লা। তাক গাখীৰ খুৱাই তাৰপিছত আকৌ এৰি দিয়ে। সি গাখীৰ খাই থাকোঁতেও ভাবিব যে এৰি দিয়া মা, মই যাব লাগিব। মাকেও ভাবে যে মই ইয়াক অলপ খুৱাব পাৰিলে তাৰপিছত খেলি থাকক, গধূলি আকৌ খুৱাম। গতিকে পুণ্যাত্মাসকল, এই দাসে বিচাৰে আপোনালোকক ইয়াতে গাখীৰ খুৱাবলৈ। তাৰপিছত তোমালোকে খেলি আহা সংসাৰত, তাৰপিছত আকৌ আহিবা যাতে তোমাৰ আত্মা দুৰ্বল নহওক আৰু আপুনি সোনকালেই যুৱক হৈ যাওক। যেনেকৈ মাক দেউতাকে চাব বিচাৰে যাতে নিজৰ ল'ৰা ছোৱালী সোনকালে যুৱক হওক, সুস্থ হওক। গতিকে এই দাসৰ আপোনালোক পুত্ৰ পুত্ৰী। আত্মাৰ
পিতা গুৰু থাকে আৰু শৰীৰৰ পিতৃ মাতৃ বেলেগ। গতিকে দাস সেই দৃষ্টিকোণৰ যি আপোনালোকক কৈছিলোঁ कि बालक प्यारा बहुत ही माँ का, उनसे बढ़कर शेष गुरुओं का। গতিকে আপোনালোকৰ গুৰুদেৱৰ যিসকল পুত্ৰ শিষ্য তেওঁলোক মাতৃতকৈও অধিক প্ৰিয় হয়, সগুণ বেছি। সেইবাবে আপোনালোকক বাৰে বাৰে মতা হয়। संत मिलन को चालिए तजमाया अभिमान, और जो जो कदम आगे रखे ओ है एक समान। গতিকে কিমান পৰিপূৰ্ণ আপোনালোক, আৰু আপোনালোক কিমান ভোকাতুৰ, কিমান খালী হৈ গৈছে। ইমানখিনি পুণ্য কৰাই দিব আপোনালোকক ইয়াত, তেতিয়াহে আপোনালোকৰ স্থিতি ভালৰ ফালে আহিব। ইমানখিনি মাইনাছ হৈ গৈছে আপোনালোকৰ পুণ্য, পাপ ইমানখিনি বাঢ়ি গ'ল। এতিয়া কি কয়, ভক্তিহীন প্ৰাণীৰ যিসকল আপোনালোকক ইমানখিনি তৈয়াৰ কৰা হ'ব। পৰমাত্মাই কয় যে আপোনালোকক এটা শ্বাস নিশ্বাসৰ মন্ত্ৰ দিয়া হ'ব সত্য নামৰ, তাৰে এটা স্মৰণেৰে ইমানখিনি উপাৰ্জন হ'ব আপোনালোকৰ। কোৱা হয় সত্য নাম পাল্লাৰ এটা ফালে, আৰু পৃথিৱীলোক, স্বৰ্গলোক, পাতাললোক সেয়াটো অতিৰিক্তকৈ ৰাখি দিব, যি চুক্তিতেই নাই। ইয়াৰ বাহিৰে এই ব্ৰহ্মাণ্ডত যি 14 লোক আছে, বিষ্ণুদেৱৰ লোক, শিৱৰ লোক, ইন্দ্ৰৰ লোক, ভগৱান শংকৰৰ লোক, দুৰ্গাৰ লোক, তাৰ ওপৰত ব্ৰহ্মলোক, ব্ৰহ্মলোকৰ ভিতৰত ধৰ্মৰায়ৰ লোক, এনেকৈয়ে ইন্দ্ৰৰ বেলেগকৈ লোক এখন আছে, কমন স্বৰ্গ। এনেকৈ 14খন লোক তুলি দিয়া, আৰু এটা শ্বাস নিশ্বাসৰ সত্য নামৰ পৰম সন্তৰ পৰা দীক্ষা লৈ স্মৰণৰ মূল্য এটা ফালে থৈ দিয়ক, আৰু 3 লোক অতিৰিক্তকৈ ৰাখা। কোৱা হয় तो ना तुले तुलाया राम रंग होरी हो, सतनाम पालड़ रंग होरी हो, 14 लोक चढ़ावे राम रंग होरी हो, 3 लोक पासंग धरे रंग होरी हो, तो ना तुले तुलाया राम रंग होरी हो। হৰি মানে আনন্দ, যে এতিয়া আনন্দ কৰা, এই মিছা আনন্দ যে কৰিছিলা হোলী খেলি ৰঙানীলা মুখ কৰি, সেয়া নহয়। এতিয়া হ'ব প্ৰকৃত আনন্দ হোলী। এটা সত্য নামৰ মূল্য আপোনালোকে কিমান পাব। গতিকে কোৱাৰ ভাৱ এইটো যে যেনেকৈ ভকতসকলক কোৱা হয় যে আপোনালোকে এনেকুৱা কৰক, এনেকুৱা কৰক, এইবোৰ ক্ৰিয়া কোৱা হয় ষ্টুডেণ্টসকলক, বিদ্যাৰ্থীসকলক। টিচাৰে কয় এই হোমৱৰ্ক, এই ক্লাছ ৱৰ্ক। গতিকে বহুত অজ্ঞান ভগতে কয় মই বন্তিও জ্বলালোঁ, 6 মাহ হ'ল নামো লৈ থৈছোঁ, আৰু মই কোনো বিশেষ লাভ পোৱা নাই, পাঠো কৰালোঁ। বহুততো এনেকুৱা আছে যে মোৰ কোনো লাভ হোৱা নাই, মই নাম ত্যাগ কৰি দিলোঁ বা ত্যাগ কৰিম। গতিকে পুণ্যাত্মাসকল, আধ্যাত্মিক জ্ঞানহীন প্ৰাণীয়ে এনেকুৱা বিচাৰ কৰে। গতিকে দাসৰ চেষ্টা থাকে প্ৰত্যেক সৎসংগত যে কিবা নহয় কিবা এনেকুৱা টপিক ক্লিয়াৰ কৰোঁ যাৰ দ্বাৰা আপোনাৰ যি সন্দেহ, সেই সন্দেহ দূৰ হওক। আপুনি এনেকৈ ভাবিব যেনে ধৰক ঠাণ্ডাৰ দিনত ডিচেম্বৰ আৰু জানুৱাৰীত এই হাৰিয়ানা প্ৰদেশত বহুত বেছি ঠাণ্ডা পৰে, আৰু সেই সময়ত আপোনালোকে যদি ছুৱেটাৰ পিন্ধি থাকে, আৰু আপুনি যদি কয় যে মই ছুৱেটাৰো পিন্ধি আছোঁ, কাপোৰো বহুত বেছিকৈ পিন্ধি আছোঁ, তথাপিও মোৰ ঠাণ্ডা লাগি আছে। গতিকে পুণ্যাত্মাসকল, বুদ্ধিয়ক ব্যক্তিয়ে কি কৰিব? সি বুদ্ধিয়ক হ'ব জানো যিয়ে ক'ব ছুৱেটাৰটোও খুলি দিওঁ, যে কি লাভনো এইটো পিন্ধি, যিহেতু লাভ হোৱা নাই সেইবুলি কাপোৰো খুলি দিয়ে? এয়াতো মূৰ্খই কৰা কাম হ'ব। সি একেবাৰে মূৰ্খ হয়। বুদ্ধিয়ক ব্যক্তিয়ে কি কৰিব? আপুনি যি ছুৱেটাৰ পিন্ধি আছে, ছুৱেটাৰৰ যিমানখিনি ক্ষমতা, সেইটোৱে আপোনাক ঠাণ্ডাৰ পৰা ভালেখিনি বচাই ৰাখিছে, কিন্তু সম্পূৰ্ণকৈ নহয়। তাৰ মানে এইটো নহয় যে এইটো খুলিব আৰু আন কাপোৰো খুলি দিব। কি লাভ হ'ল? সি মহামূৰ্খ হয়। গতিকে তাৰ বাবে তাৰ উপায় এইটো, বেলেগ কাপোৰো পিন্ধক। যদি তাৰ পিছতো ৰক্ষা পোৱা নাই, তেনেহ'লে কম্বল উৰি লওক।
গতিকে পুণ্যাত্মাসকল ধৰ্মৰেই দুখ আঁতৰ হ'ব ভক্তিৰে। ভক্তিত সকলো ইনক্লুড হৈ আছে, দানো, স্মৰণো, নিত্য নিয়মো, মৰ্যাদাও। আৰু যিয়ে দান ধৰ্ম কৰি আছে, আপুনি ভাবি লওক যে আপুনি চুৱেটাৰ পিন্ধিলে আৰু সেই চুৱেটাৰ খুলিলে একো লাভ নহয়, কাপোৰ বঢ়াব লাগিব আৰু কাপোৰ পিন্ধক আৰু ভাল মোজা পিন্ধি লওক। মানে ধৰ্ম ভক্তি বঢ়াব লাগে, কমাব নালাগে, তেতিয়াহে আপুনি সফল হ'ব। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকে যথাৰ্থ ভক্তি মাৰ্গ শুনিবলৈ পালে। আৰু এয়াই সেই শুভ দিন, আজিৰ দিনতে এই দাসে আধ্যাত্মিক জন্ম লৈছিল। দাসৰ বাবেতো এইটো দিন এটা সৌভাগ্যশালী যে দাসে এইটো দিনত ভগৱানক পালে। আপোনাৰ বাবেও বৰদান সিদ্ধ হ'ল এই দিন যে আপোনালোকলৈও পৰমাত্মাৰ এই জ্ঞান গ'ল আৰু সঠিক মাৰ্গ পালে। ইয়াত তিষ্ঠি থাকিব, লাগি থাকিব, আনকো বুজাব। बोलो सतगुरुदेव की। পৰমপিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুলৰ মালিক কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰ বাবে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হ'ব পাৰিছে। আপোনালোক সৌভাগ্যৱান আৰু ধন্য আপোনালোকৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ললা। এই মনুষ্য জীৱনৰ এইটো একেবাৰে উত্তম সময় যে আমি এই মনুষ্য জীৱনৰ লক্ষ্যক সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু পুণ্যাত্মাসকল, আজিৰ এই যি সমাগম, এই 3 দিনৰ সমাগম আছিল, যি আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে, এয়া এক বিশেষ লক্ষ্য আছে ইয়াৰ। এনেইতো সকলো সৎসংগই শ্ৰেষ্ঠ, কিন্তু কিছুমান এনেকুৱা অৱসৰ আছে যি জীৱনত বহু যুগৰ পিছত উপলব্ধ হয়। পৰমাত্মাই কৈছে যে मात पिता मिल जाएंगे, मात पिता मिल जाएंगे, 184 माँ, सतगुरु सेवा और बंदगी भाई फेर मिलन की ना। যি বৰ্ণত, যি যোনিত আমাৰ জন্ম হ'ব, পশু হ'লেও তাত পিতৃ মাতৃ পাম, এনেকুৱাই মমতা থাকিব। পক্ষী হ'লেও তাতেও আমি পিতৃ মাতৃ পাম। মানৱ শৰীৰ পালেও আমি পিতৃ মাতৃ পাম। কিন্তু যি জীৱনত, যি মানৱ শৰীৰত পৰমাত্মাক পাব পাৰোঁ, গতিকে সেই পৰমাত্মা মানৱ শৰীৰতে প্ৰাপ্ত হয়। তাৰ বাবে কৈছে যে অন্য প্ৰাণীৰ শৰীৰত পিতৃ মাতৃ ঠিক তেনেকৈয়ে পাবা, কিন্তু আপুনি না ভক্তি কৰিব পাৰিব আৰু সৎগুৰুৰ সেৱাও নাপাব। मात पिता मिल जाएंगे, 184 माँ, 84 লাখ আন আন প্ৰকাৰৰ শৰীৰ আছে, কয় ইয়াতো পিতৃ মাতৃ পাব, কিন্তু তাত না সৎগুৰু পাব, না এই ভক্তি পাব। গতিকে পুণ্যাত্মাসকল, আজি আপোনালোকে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে আৰু সৎগুৰু প্ৰাপ্ত কৰিছে, কাৰণ আপোনালোক বালক। ল'ৰা ছোৱালীয়ে নাজানে যে তোমালোকে যি ষ্টাডি কৰি আছা, উদ্দেশ্যটো ল'ৰা ছোৱালীয়ে এইটো লৈয়ে চলে যে আমি ইঞ্জিনিয়াৰ হ'ম, ডক্তৰ হ'ম,
টাৰ্গেটটো থাকেই, পৰীক্ষাও পাছ কৰি লয়। কিন্তু তেওঁলোকে যেতিয়া সেই সফলতা পায়, তাৰ পিছত সি উপলব্ধি প্ৰাপ্ত কৰে। কিন্তু টিচাৰে জানে এই ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়ি আছে, প্ৰত্যেক কাম ভালদৰে কৰিছে নে নাই, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল। তাৰে মাজৰ কিছুমান ভকতে মনোযোগেৰে লাগি থাকে, সঁচা শ্ৰদ্ধাৰে আৰু পৰমাত্মাৰ প্ৰত্যেক মৰ্যাদাত থাকি চলি আছে। গতিকে পুণ্যাত্মাসকল, मानुष जीवन दुर्लभ है, ये मिले न बारंबार, और जैसे तरवर से पत्ता टूट गिरे वो फिर नहीं लगता डार। আপোনালোক ইমান ভয়ংকৰ লোকত আছে আৰু আপোনালোকৰ সাধ্যৰ কথাও নহয়। কাল ভগৱানে সুনিয়োজিত প্ৰক্ৰিয়াৰে আমাক ইয়াত বন্দী কৰি থৈছে। ইয়াত প্ৰত্যেক প্ৰাণীয়ে বিবশ। এজনে আনজনৰ ওপৰত মোহ, সম্পত্তিত মোহ, এয়া ত্যাগ কৰাটো জীৱৰ সাধ্যৰ কথা নহয়, কাৰণ এয়া বহুত শক্তিশালী। তাৰপিছত ইয়াৰ বিকল্প পৰমাত্মা আহি কৈছে যে মই যি জ্ঞান কওঁ আৰু যি সাধনা বিধি তোমালোকক কওঁ, তাত মনোযোগেৰে লাগিবা। তাৰপিছত পৰমাত্মাৰ কাম আৰম্ভ হয়। সেয়া নিজে নিজেই যিয়ে সৎভক্তি কৰি থাকিব, মৰ্যাদাত থাকিব, সি সহজেই এই কালৰ বান্ধোনৰ পৰা সাৰি যাব। এতিয়া আমাৰ লগত কি হ'ল? যেনেকৈ এতিয়া প্ৰত্যেক প্ৰাণীৰে এই জ্ঞান হ'ল যে আমি ভুল স্থানত আছোঁ, আৰু এনেকৈ যদি আমি এই আশাবোৰ লৈয়ে জীয়াই থাকোঁ, তেন্তে ইয়াতেই বন্দী হৈ থাকি যাম। আৰু আমি এই বান্ধোনৰ পৰা সাৰি যোৱাৰ চেষ্টাও কৰি আছোঁ। চেষ্টাও কৰি আছে, যত্নও কৰি আছে যিসকল ভগত হয় বা ভগত নহওকে, যিয়ে নহওক পৰমাত্মাৰ জ্ঞানৰ সৈতে যি পৰিচিত হয়। গতিকে তেওঁলোকৰ লগত কি হয় কোৱা হয়, যেনেকৈ এই বান্দৰ ধৰাবোৰে কি কৰে, কাল ভগৱানেও আমাৰ লগত এনেকুৱাই কৰি থৈছে। এই বান্দৰ ধৰাবোৰে কি কৰে, এনেকুৱা বাচন এটা লয়, ষ্টীলৰে হওক বা যিয়েই নহওক, তাৰ মুখখন বহুত চেপেটা থাকে যেনেকৈ কলহ, আৰু সেয়া মাটিত পুতি থয়, মাটিত। আৰু তাৰ ওচৰে পাজৰে কিছু ৰুটিৰ টুকুৰা বা দানা কণা ছটিয়াই দিয়ে, চানা। এনেকুৱা সৰু সৰু বহুত পাত্ৰ পুতি থয়, কলহৰ দৰে লোহাৰ, আৰু তাৰ ভিতৰত ঘেঁহু চানা বেছিকৈ দি দিয়ে। এতিয়া বান্দৰ আহে বাহিৰৰ দানাবোৰ দেখি, সেইবোৰ খাবলৈ ধৰে। তাৰপিছত যেতিয়া জুমি চায়, সি কি দেখে যে সেই পাত্ৰটোত সেই পাত্ৰটোৰ ভিতৰত বহুত বেছি চানা আছে। সি তাত হাত ভৰাই আৰু মুঠি ভৰাই লয়। এমুঠি লৈ সি পলাবলৈ চেষ্টা কৰে যে পাই গ'লো, এতিয়া পলাও। এতিয়া মুঠি মৰাৰ বাবে সেই মুঠিটো লাগি ধৰে পাত্ৰটোৰ মুখখনত। সেই পাত্ৰটোৰ মুখত হাতখন লাগি ধৰে। এতিয়া তাৰ ইমান বুদ্ধি নাই যে সি মুঠিটো খুলি দিলে বাচি যাব বুলি ভাবিব পাৰে। সি মুঠিটোও খুলি নিদিয়ে আৰু চিঞৰে বেয়াকৈ চিঞৰিবলৈ ধৰে, মুঠিটোও খুলি নিদিয়ে, বেছিকৈ টানকৈহে ধৰি লয়। গতিকে পুণ্যাত্মাসকল,
আমাৰ লগতো এনেকুৱাই হৈছে, বান্দৰৰ দৰে মুঠি আমি নিজেই মাৰি আছো। ই মোৰ ল'ৰা বা মোৰ ছোৱালী, এই গাড়ী মোৰ বা এই কোঠালি মোৰ। এতিয়া পৰমাত্মাই আহি মনত পেলাই দিয়ে যে না পুত্ৰ তোমাৰ, না পুত্ৰী তোমাৰ, না এই গাড়ী তোমাৰ, না ঘৰ তোমাৰ। কি কয়? काया तेरी है नहीं, ये माया कहाँ से हो। যেতিয়া তোমাৰ শৰীৰেই তোমাৰ নহয় আৰু মায়াক নিজৰ বুলি কোৱা, ये माया है राम की, अपनी कहे गंवार, जमपुर धक्के खावेगा, नाहक बहे बेगार। তাৰপিছত কি কয়? नंगा आया जगत में और नंगा ही तू जावे, और बीच में ख्वाबी ख्याल है ये मन माया भरमावे। এতিয়া আমি সেই বান্দৰৰ মুঠিটো জোৰকৈ মাৰি থৈছো। এতিয়া এইটো আমি এৰিবও নোৱাৰো যিমানেই যি নকৰো কিয়, কাৰণ আমাৰ বুদ্ধি ইমানেই সীমিত কৰি থৈছে। আপোনাৰ আৰু মোৰ সাধ্যৰ কথা নহয়। ইয়াৰ বাবে পৰমাত্মাই ইয়াৰ বিকল্প কৈছে, যেনেকৈ সেই বান্দৰ ফচি গৈছে আৰু চিকাৰীজনে জানিছিলে বান্দৰ ধৰাজনে, এতিয়া ই কলৈকো নাযায়, এই মূৰ্খ ফচিব, আৰামত বহি থাকিবহি, আৰু আন আন বহু স্থানতো ই এনেকুৱাই কৰি থয়, জাল পেলাই থয়। গতিকে সেই সময়তে এজন ব্যক্তি আহিল। সি দেখিলে যে এটা মূৰ্খ বান্দৰ লাগি ধৰিছে, ক'লে, যদি তুমি মুঠিটো খুলি নিদিয়া তেতিয়াহ'লে যিকোনো প্ৰকাৰেই তুমি বাহিৰলৈ আহিব নোৱাৰা। আৰু মুঠিটো খোলাৰ কথা ক'লে সি কামুৰিব বিচাৰে। গতিকে আমাৰ এনেকুৱা দশা হৈছে, যদি আমি কাৰোবাক বুজাও যে যি সম্পত্তি আৰু সন্তানক তুমি নিজৰ বুলি মানি বহি আছা, ভগত এয়া তোমাৰ নহয়, ইয়াৰ লগে লগে তুমি পৰমাত্মাক মনত পেলোৱা। গতিকে মই বহুত দেখিছোঁ এনেকুৱা স্থানত জন্ম লৈছিলোঁ, তাত এনেকৈ কৈছিল যে ভগৱানে তোমাক ক'ৰ পৰা খাবলৈ দিব, নিজে কৰি খাব লাগিব, ভগৱানে কি দিব। এনেকুৱা ধৰণৰো লোক মই পাইছোঁ। কাৰণ জ্ঞান নহ'লে আমি এনেকুৱা ভাষাই কম। গতিকে সি কি কৰিলে, সেই ব্যক্তিজনে ক'লে যে এই সৰল বান্দৰটো লাগি ধৰিল আৰু চিকাৰীয়ে ইয়াক বেচিব, তাৰপিছত কোনোবাই বেয়া কামত লগাব, ইয়াক উপাৰ্জন কৰিবৰ বাবে লগত লৈ যাব, গাঁৱে চহৰে বান্দৰৰ খেল দেখুৱাব, এনেকৈ খেল দেখুৱাই এই জীৱক কষ্ট দিব। গতিকে পুণ্যাত্মাসকল, সি কি কৰিলে, বান্দৰে যেতিয়া মুঠিটো মাৰি আছিলে, তাৰ হাতৰ ৰেঞ্জৰ পৰা আনখন হাতৰ ৰেঞ্জৰ পৰা অলপ দূৰত কল এটা থৈ দিলে, কল। এতিয়া বান্দৰে ভাবিলে কলটো উঠাই লওঁ, অলপ দূৰতে আছিল তাৰ পৰা, আৰু আনফালে মুঠিটোত লাগি আছে সি। যেতিয়া কলটো ধৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, তেতিয়া এইখন হাতৰ পৰা ধ্যান আঁতৰিল, সেই চানাখিনি হাতৰ পৰা তলত সৰি পৰিল, তাৰ হাতখন ওলাই গ'ল, সি কলটো লৈ পলাই গ'ল, জীৱন ৰক্ষা হ'ল, ভাল বস্তু এটাও পালে। গতিকে পৰমাত্মাই আমাক ৰাম নামৰ কল দিলে, আমি সেই কলটো লৈ পলাই যাম, মুঠিটো এৰিবই লাগিব। পুণ্যাত্মাসকল, এই মানৱ জীৱন কিমান দুষ্প্ৰাপ্য। আকৌ মনুষ্য জীৱন লৈ সৎগুৰু পোৱাটো আৰু দুষ্প্ৰাপ্য। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে গীতাৰ জ্ঞানদাতাই কয় যে যিয়ে তিনিগুণৰ ভক্তি কৰে, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, এই ত্ৰিগুণময়ী মায়াৰ দ্বাৰা যাৰ জ্ঞান হেৰাইছে, সি মোৰ ভক্তিও নকৰে। সিহঁতৰ বিষয়ে কৈছে, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নীচ, দূষিত কৰ্ম কৰা মূৰ্খ,
মোৰ সাধনাও নকৰে। এই শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান কোনে কৈ আছে? এয়া কালে কৈ আছে, ব্ৰহ্মই কৈ আছে, এয়া ক্ষৰপুৰুষে কৈ আছে। আৰু শ্ৰীকৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি কৈ আছে প্ৰেত হৈ। তাৰপিছত ই কয় সপ্তম অধ্যায়ৰ 16, 17, 18 তিনিটা শ্লোকত কৈছে, যিয়ে মোৰ ভক্তি কৰে সিহঁত 4 প্ৰকাৰৰ, অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থীটো তেওঁলোক যিয়ে ধন লাভৰ বাবে অনুষ্ঠান কৰে, ধাৰ্মিক অনুষ্ঠান। গতিকে যি ব্ৰহ্ম সাধনা, 4 প্ৰকাৰৰ ব্ৰহ্ম সাধনা কৰে, সেই যি ধাৰ্মিক অনুষ্ঠান কৰে, সেয়া বেদৰ মন্ত্ৰৰ দ্বাৰাই কৰে। তাৰ বাবে কোনো আন গ্ৰন্থৰ সহযোগ নলয়। যেনেকৈ জয় গণেশ দেৱা কয়, এনেকুৱা আৰতি নকৰে। যি ব্ৰহ্ম সাধক সেয়া 4 প্ৰকাৰৰ, তাৰে ভিতৰত অৰ্থাৰ্থী আৰু আৰ্ত আৰু জিজ্ঞাসু। এওঁলোক বেদক বিশ্বাস কৰা জন হয়। চতুৰ্থতে জ্ঞানী। অৰ্থাৰ্থীটো তেওঁলোক যিয়ে ধন লাভৰ বাবে অনুষ্ঠান কৰে, তেওঁলোকেও বেদৰ মন্ত্ৰৰ দ্বাৰাই কৰে বা কৰায়। এনেকৈয়ে আৰ্ত, যি সংকট নিবাৰণৰ বাবেই বেদৰ মন্ত্ৰই আধাৰ বুলি মানে, তাৰে আধাৰতে অনুষ্ঠান কৰে। জিজ্ঞাসু তেওঁলোক যিয়ে ভগৱানক বিচাৰি ঘৰৰ পৰা ওলাই আহে, যি সন্তই নাপাওক তেওঁলোকৰ পৰা জ্ঞান গ্ৰহণ কৰি নিজকে বক্তা বুলি ক'বলৈ ধৰে, নিজৰ জীৱন নাশ কৰে। এই তিনিটাই ব্যৰ্থ কৰে। চতুৰ্থ যি হ'ল সেয়া জ্ঞানী। জ্ঞানীসকলৰ কথা কৈছে, যিয়ে জ্ঞানী তাক কৈছে যিয়ে গম পায় যে মনুষ্য জীৱন বাৰে বাৰে নাপায়, আৰু মনুষ্য জীৱনৰ মূল উদ্দেশ্য হ'ল আত্মকল্যাণ কৰোৱা আৰু মোক্ষ প্ৰাপ্তি কৰা। আৰু তেওঁলোকৰ এইটো জ্ঞান হয়, মোক্ষ প্ৰাপ্তিয়ে কেৱল সমৰ্থবান ভগৱান, সেই কমপ্লিট গড আল্লাহু আকবৰৰ ভক্তি কৰিলেহে সম্ভৱ, আন দেৱতাৰ পূজাৰ দ্বাৰা নহয়। গতিকে গীতাৰ জ্ঞানদাতাই কয় যে সেই যি জ্ঞানী, মই তেওঁলোকক ভাল পাওঁ, তেওঁলোকে মোক ভাল পায়, প্ৰিয়, কাৰণ মোৰ ভক্তি কৰে ব্ৰহ্মৰ। তেওঁলোকে আন দেৱতাৰ ওপৰত আস্থা নাৰাখে। তাৰপিছত সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত কৈছে, এই জ্ঞানী আত্মাই যিয়ে এনেকৈ ভাবিছে যে মনুষ্য জীৱন বাৰে বাৰে পোৱা নাযায়, মুক্তিপ্ৰাপ্ত কৰিলে সফলতা মানৱ জীৱনৰ নহ'লে নহয়। আৰু এওঁলোকৰ এইটো জ্ঞান হ'ল যে মনুষ্য জীৱন বাৰে বাৰে পোৱা নাযায়, আৰু মুক্তিৰ বাবে কেৱল পূৰ্ণ পৰমাত্মাৰ ভক্তিয়েই কৰিব লাগে, অন্যৰ নহয়। গতিকে ইয়াত কি কৈছে যে এই চতুৰ্থ প্ৰকাৰৰ যি জ্ঞানী, এওঁলোকক 4ৰ্থ অধ্যায়ৰ 32 আৰু 34ত বৰ্ণিত সেই তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে এওঁলোকে নিজে নিজে বেদৰ সাৰমৰ্ম উলিয়াই ল'লে। যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ মন্ত্ৰ নম্বৰ 15ত কৈছে যে ओम कर्तु समर किलबे समर कर्तुम समर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে স্মৰণ কৰা, আৰু মনুষ্য জীৱনৰ মূল কৰ্তব্য বুলি জানি ওমৰ স্মৰণ কৰা। গতিকে এই ওম নাম হ'ল ব্ৰহ্মৰ, আৰু তেওঁলোকে ভুলতে মানি ল'লে তেওঁক পূৰ্ণ ব্ৰহ্ম বুলি, কমপ্লিট গড, পৰমাক্ষৰ ব্ৰহ্ম বুলি। এতিয়া কয়, गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। सतगुरु बिन काहु न पाया ज्ञाना, जो थोथा बुस छड़ मूड किसाना। गुरु बिन सतगुरु बिन काहु न पाया ज्ञाना, और जो थोथा बुस छड़ मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। এতিয়া আজিলৈ যিমানবোৰ ঋষি মহৰ্ষি হৈছে, এওঁলোক কমপ্লিটলি অজ্ঞানী আছিল।
এওঁলোকে সেই তত্ত্বদৰ্শী সন্ত গুৰু পোৱা নাই, যি যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 10 কৈছে, বেদ জ্ঞানদাতা সেইজনেই যি গীতাৰ জ্ঞানদাতা ব্ৰহ্মক্ষৰ পুৰুষ। তাত লিখা আছে কিছুমানটো পৰমাত্মাৰ বিষয়ে কৈছে, কয় সেই সম্ভাত মানে জন্ম লৈ অহা শ্ৰীৰাম শ্ৰীকৃষ্ণ বা আন যি 8 বা 24টা অৱতাৰৰ কথা কৈছে, 9, 10, 24 অৱতাৰৰ কথা কৈছে, এনেকৈ আহে। আৰু কিছুমানে মানে অসম্ভাত, কিছুমানে জন্ম নলয়, উৎপন্নই নহয়, অৰ্থাৎ তেওঁ অজন্মা নিৰাকাৰ। কিছুমানে এনেকৈ কয়। তাৰ বিষয়ে কৈছে যে পৰমাত্মা সাকাৰ নিৰাকাৰ, জন্ম লয় নে নলয়, তেওঁ কেনেকুৱা, তেওঁৰ তথ্য তত্ত্বদৰ্শী সন্ত ধীৰা নাম বুলি লিখা আছে, তাত ধীৰা নাম, যাৰ জ্ঞান স্থিৰ। তত্ত্বদৰ্শী সন্তই কয়, তেওঁৰ পৰা শুনা। এওঁলোকৰ বুদ্ধিত পাথৰ পৰিছে যে বেদৰ জ্ঞানদাতা কয় যে কোনো আন আছে, কোনো তত্ত্বদৰ্শী সন্ত আছে যিয়ে বেদতকৈ বেলেগ জ্ঞান দিব। সেয়া তেওঁলোকে বুজি নাপালে। বেদৰ জ্ঞানদাতাই স্বয়ং কয় যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 যে সেই পৰমাত্মাটো গুপ্ত, তেওঁতো পৰোক্ষ ওপৰত থাকে, আৰু মই ব্ৰহ্ম, মোৰ ওম নাম আছে, আৰু মই খম ব্ৰহ্ম, अहम ओम खम ब्रह्म। মই ব্ৰহ্ম। খম মানে দিব্য আকাশৰূপী ব্ৰহ্মলোকত, তাত থাকো, মোৰ নাম ওম। গতিকে পুণ্যাত্মাসকল, সেইবাবে পৰমেশ্বৰে সূক্ষ্ম বেদত কৈছে, भाई गुरु बिन काहु न पाया ज्ञाना, जो थोथा बुस छड़े मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। গতিকে এই সকলোবোৰ অজ্ঞানী যিসকল ঋষি মহৰ্ষি মণ্ডলেশ্বৰ হৈছে, কেৱল সেই মহাপুৰুষসকলক বাদ দি যিসকলে পৰমাত্মাক প্ৰাপ্ত কৰিছে, আৰু পৰমাত্মা তেওঁলোকে যত্ন কৰাৰ বাবে প্ৰাপ্ত হোৱা নাই। তেওঁ নিজৰ বিধান অনুসৰি স্বয়ং আহে, যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ নম্বৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8 আৰু 9, আৰু বহুত স্থানত পৰমাত্মাৰ মহিমা লিখা আছে যে সেই কবিৰ দেৱ পৰমাত্মা, তেওঁ পৰমক্ষৰ ব্ৰহ্ম, সৰ্ব উৎপাদক, সকলো আত্মাক স্বজন কৰাও তেওঁৱেই, আৰু সমগ্ৰ ব্ৰহ্মাণ্ডৰ স্বজনহাৰ তেওঁৱেই, আৰু তেওঁ ওপৰৰ লোকত থাকে, সকলোতকৈ ওপৰৰ লোকত থাকে, তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক উপদেশ দিয়ে, তত্ত্বজ্ঞান শুনায়, আৰু তেওঁ কবিৰ দৰে আচৰণ কৰে, আৰু নিজৰ মুখ কমলেৰে উচ্চ স্বৰেৰে কৈ এই তত্ত্বজ্ঞানৰ অমৰ বাণী লোকোক্তিৰ মাধ্যমেৰে, কবিতাৰ মাধ্যমেৰে, শব্দাৱলীৰ মাধ্যমেৰে কৈ শুনায়। তেওঁ কবিৰ দৰে আচৰণ কৰে, আৰু এজন প্ৰসিদ্ধ কবিৰো উপাধি প্ৰাপ্ত কৰে। কবিতাৰ জৰিয়তে কোৱাৰ কাৰণে, কবিতাৰ মাধ্যমেৰে, চতুষ্পদী শব্দাৱলীৰ মাধ্যমেৰে তত্ত্বজ্ঞান প্ৰচাৰ কৰাৰ কাৰণে তেওঁ এজন প্ৰসিদ্ধ কবিসকলৰ মাজৰো এজন কবি বুলি কোৱা হয়, কিন্তু তেওঁ হয় পৰমাত্মা।
গতিকে পুণ্যাত্মাসকল, এই বিধান অনুসৰি পৰমাত্মাই ভাল আত্মাবোৰক লগ কৰিছিল, নিজৰ সৈতে পৰিচিত কৰাইছিল, সচখণ্ড সত্যলোকলৈ লৈ গ'ল, য'ত ভগৱান থাকে, য'ত আমি আছিলোঁ, আৰু তাৰ পৰা আকৌ এৰিলে। তাৰ পিছত সেই মহাপুৰুষসকলে নিজ চকুৰে দেখা কথাবোৰ ক'লে। তাৰে মাজৰ কোন কোন সেই পুণ্যভাগী? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, যি শিখ ধৰ্মৰ প্ৰৱৰ্তক, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জাৰ হাৰিয়ানাৰ জন, আদৰণীয় ঘিচা দাসদেৱ, গাঁও খেখৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰ জন, আৰু আদৰণীয় ৰামানন্দদেৱ, কাশীৰ জন। এই মহাপুৰুষসকলৰ বিষয়ে দাসে জানে, আৰু বহুত মহাপুৰুষক পৰমাত্মাই পাইছিলে।